নমস্কাৰ জনাইছো সকলোকে মোৰ দ্বিতীয়টো মিনি ব্লগলৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালো। এয়া তেজপুৰ ভিডিঅ' আৰু ভিডিঅ'টো আজি এক মাহৰ আগৰ। এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়োৱা মোৰ উদ্দেশ্য আজি এটাই যে যিহেতু আমাৰ আৰ্চাৰী গেমটো কথা আমাৰ মাজৰ বহুতে যিহেতু গম নাপায় আৰু আমাৰ ল'ৰাই আজি 2 বছৰৰ পৰা আৰ্চাৰী খেলি আহিছে। এয়া তেজপুৰত কম্পিটিশ্যন হৈছিলে অল আছাম, তাকে অকণমান ভিডিঅ' কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। ইফালে সিহঁতি ব্ৰেকফাষ্ট কৰি লৈছে আৰু ব্ৰেকফাষ্ট কৰাৰ পিছতে গেমটো ষ্টাৰ্ট হৈ যাব। আচলতে কি জানেনে, আমাৰ যেতিয়া ল'ৰা ছোৱালীবিলাক 7-8 বছৰমান হয় তেতিয়া আমি সকলোৱে ভাবোঁ যে ভাল গেম এটা দিম, ভালকৈ আগবাঢ়ি যাব। কিন্তু এই গেমটোৰ বিষয়ে আমাৰ মাজত বহুতেই গম নাপায় কাৰণে দিম বুলি ভাবি থাকিলেও দিয়া নহয়। আৰু এই গেমটো আমাৰ শিৱসাগৰত বৰ্তমান 3খনকৈ ফিল্ড আছে। এখন আমাৰ শিৱসাগৰ ONGC KB ফিল্ড, এখন আপোনাৰ জয়সাগৰ আৰু এখন আমগুৰিত আছে। আৰু বৰ্তমান ডিমৌতো এখন ইয়াৰ খোলা হৈছে। আৰু প্ৰত্যেকখন ফিল্ডতে এজনকৈ প্ৰশিক্ষক থাকে। আৰু বৰ্তমানলৈকে আমাৰ ল'ৰাই 4খন অল আছাম গেমত গ'ল্ড আৰু চিলভাৰে মেডেল পায়। এইবাৰো চিলভাৰ আৰু ব্ৰঞ্জ মেডেল পায় ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ সক্ষম হৈছে। আৰু অহা ইংৰাজী 22 মাৰ্চত অন্ধ্ৰপ্ৰদেশত যিহেতু খেলখন অনুষ্ঠিত হ'ব, গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আৰু যদি আপোনালোকৰ মাজৰে কোনোবাই এই গেমটো দিম বুলি ভাবিছে তেন্তে পলম নকৰি দিব পাৰে। আৰু ঘূৰি আহোঁতে এইফালে আমি আজি একেলগে গোটেইখিনি একেলগে ৰাতি ভাত সাঁজটো খাই ল'লোঁ। আৰু আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। তেন্তে আজিলৈ বাই।